নমস্কাৰ পুনৰবাৰ সকলোকে লাৰ্ণ ডব্লিউ চিন্ময় ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি কেইবাদিনো মই আপোনালোকৰ মাজত ভিডিঅ' আগবঢ়াই দিব পৰা নাই কিছু শাৰীৰিক অসুস্থতাৰ বাবে আপোনালোকৰ মাজত মই ভিডিঅ' আগবঢ়াই দিব পৰা নাই গতিকে তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ আৰু আজি মই আপোনালোকৰ মাজত ৰিজনিঙৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান লৈ আহিছোঁ যিবিলাক কুৱেশ্যন আমাৰ সঘনাই এক্সামত অহা প্ৰায় আমি দেখিবলৈ পাওঁ আৰু এই কুৱেশ্যনবিলাক আজি মই যিকেইটা কুৱেশ্যন লৈ আহিছোঁ এই কুৱেশ্যন কিটাৰ পৰা আপোনালোকৰ আহিব লগা এক্সামত সহায় হ'ব বুলি মোৰ দৃঢ় বিশ্বাস গতিকে আহক আজি আমি ৰিজনিঙৰ কেইটামান কুৱেশ্যন ট্ৰাই কৰোঁ এইটো কোডিং ডিকোডিঙৰ প্ৰশ্ন এটা লৈছোঁ আৰু এই কোডিং ডিকোডিঙৰ প্ৰশ্ন আমাৰ এক্সামত আমাৰ আহিব লগা টেটৰ এক্সামতে হওক বা অন্যান্য যিকোনো অসম গভৰ্ণমেণ্টৰ অসম পুলিচে হওক বা অন্যান্য যিকোনো গভৰ্ণমেণ্ট এক্সামত এই ৰিজনিঙৰ কোডিং আৰু ডিকোডিঙৰ প্ৰশ্ন এটা হ'লে আমি দেখিবলৈ পাওঁ আৰু এই আহক আজি আমি কৈছোঁ তেতিয়াহ'লে এই কোডিঙৰ কুৱেশ্যনটো ট্ৰাই কৰোঁ ইয়াত দিয়া আছে যে AT = 80 আৰু BAT = 320 দিয়া আছে হয়নে এতিয়া আমি সদায় এনেকুৱাবিলাক কুৱেশ্যন প্ৰচিড কৰোঁতে আমি এটা বস্তু চাব লাগিব যে এলফাবেটিকেলি চাবলৈ গ'লে A পজিশ্যনটো কিমানত আছে A পজিশ্যনটো আছে 1ত আৰু যদি আমি T টো চাবলৈ যাওঁ T পজিশ্যনটো আছে 20ত গতিকে A আৰু T A পজিশ্যনটো যিহেতু 1 আৰু T পজিশ্যনটো আমি পালো 20 গতিকে আমাৰ উত্তৰ আছে 80 গতিকে ইয়াত কিবা সংগতি আছে নেকি একদম একো সংগতি নাই গতিকে ইয়াত যদি আমি 2 এটা পূৰণ কৰি দিওঁ তেতিয়াহ'লে ইয়াত আহিব কিমান 2 হ'লনে ঠিক তেনেদৰে 20তো যদি আমি 2 এটা পূৰণ কৰি দিওঁ ইয়াত আহিলে কিমান 40 হ'ল এতিয়া এই দুটাক যদি আমি 2 আৰু 4ক যদি পূৰণ কৰি দিওঁ তেতিয়াহ'লে কিমান ওলাই আমাৰ 80 ওলাই ইয়াত 80 আছে গতিকে 80 টো মিলিছে হ'ল নেক্সট আমি এটো ভাঙিবলৈ ট্ৰাই কৰো ইয়াত দি আছে BAT হ'ল BAT দিয়া আছে যেহেতু আমি AD টো পাই থৈছিলো AD টো কিমান পাই থৈছিলো আমি 80 হয়নে হয় গতিকে B পজিশনটো যদি আমি এলফাবেটিক্যালি চাবলৈ যাওঁ B পজিশনটো কিমানত আছে 2 যেহেতু B টো 2 নম্বৰ আছে A B 2 নম্বৰ আছে তাক যদি আমি 2 এটা পূৰণ কৰি দিওঁ কিমান হ'ব 2 2 গুণ 4 গতিকে 4 লগত যদি আমি 80 টো পূৰণ কৰি দিওঁ কিমান হ'ব 400 8 4 গুণ 32 320 গতিকে আমাৰ এইটো প্যাটাৰ্নে ফলো হৈছে বেটত যেহেতু 320 আছে ইয়াত 320 পালো গতিকে আমাৰ এই প্যাটাৰ্নটোৱে ফলো হৈছে ঠিক তেনে আমি কেট CAT কেটত আমি চাব লাগিব এটা কেটটো দিবলৈ কৈছে CAT হল যেহেতু আমি AT মানে জানো যে AT মানে কিমান আছে আমাৰ 80 AT মানে 80 হল এতিয়া এলফাবেটিক্যালি চাবলৈ গ'লে C টো কিমান নম্বৰ পজিশনত আছে C টো আছে 3 নম্বৰ পজিশনত আৰু আমি লগত কি এটা পূৰণ কৰি দিম 2 এটা পূৰণ কৰি দিম হল 3 2 গুণ 6 6 পূৰণ 80 হল গতিকে 6 8 5 40 8 6 যা 48 480 ইয়াত উত্তৰটো আছে নেকি ক'বাত 480 দিস ইজ দা ৰাইট আনসাৰ গতিকে এনেকা কোডিং ডিকোডিংৰ প্ৰশ্ন আহিলে আমি চাব লাগিব প্ৰথমতে এইটো যদি যেটো প্যাটাৰ্ন ফলো কৰিছে ইয়াতো হেতু প্যাটাৰ্ন ফলো কৰিছে না আমি এই দুটা বস্তু মিলাই ল'ব লাগিব আৰু যেতিয়া আমি প্যাটাৰ্নটো গম পাই যাম তেতিয়া আমাৰ উত্তৰটো উলিয়াবলৈ একদমই সহজ হৈ যাব গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন কোডিং ডিকোডিংৰ প্ৰশ্ন এটা হলো এক্সামত প্ৰায় আহে গতিকে নেক্সট এটা আমি কোৱেশ্চন ট্ৰাই কৰো নেক্সট কোৱেশ্চন এটা লৈছো ৰিজনিঙৰ আৰু এই এনেকুৱা কোৱেশ্চন বিলাক APSC প্ৰিলিমছৰ এক্সামতে হওক টেটৰ এক্সামতে হওক অসম গভৰ্ণমেণ্টৰ অসম পুলিচে হওক বা অন্যান্য যিকোনো এক্সামত এই এনেকুৱা ইয়াত কিমানটা ট্ৰায়াঙ্গল আছে আমাক হিসাব কৰিবলৈ দিয়ে আৰু যেহেতু এনেকুৱা বিলাক থাকিলে আমি এটা দুটা কিমান ট্ৰায়াঙ্গল আছে আমি হিসাব কৰোতে বহুত টাইম কনজিউমিং হৈ যায় গতিকে তাৰ কাৰণে এটা ট্ৰিক্স আছে এই ট্ৰিক্সটো মই আপোনালোকক আজি শিকাব বিচাৰিছো সৰি ইয়াত সব ট্ৰায়াঙ্গল আমি কেটা আছে হিসাব কৰিব লাগে ঠিক আছে গতিকে এই এনেকুৱা কোৱেশ্চন বিলাক আহে এক্সামত ঠিক আছে গতিকে এনেকে যদি থাকে ট্ৰায়াঙ্গল কেটা আছে যদি আমাক সুধে আমি চাব লাগিব যে এটা দুটা হয়নে ইয়াত এফালৰ পৰা চাবলৈ যাওঁ যে এটা দুটা গতিকে আমাৰ কৰিব লগা ইয়াত বিশেষ একো নাথাকে দুটা যেহেতু দুটা পালো এটা দুটা গতিকে আমি 2 টো যদি আমি কিউব কৰি দিও কিমান 8 পাম গতিকে 8টা হে হৈছে ইয়াত 8টা ট্ৰায়াঙ্গল আছে এটো যদি আপুনি হিসাব কৰিবলৈ যায় ইয়াত কেটা ট্ৰায়াঙ্গল আছে বুলি ক'লে 8টা ট্ৰায়াঙ্গল আছে ঠিক তেনেদৰে এইটো যদি আমি চাবলৈ যাওঁ ইয়াত কেটা ট্ৰায়াঙ্গল আছে যদি আমাক খুদে তেতিয়াহলে আমি চাব লাগিব এটা দুটা তিনটা ইয়াতো একেই এটা দুটা তিনটা আছে গতিকে আমি 3 টো কিউব কৰিলো 3 টো যদি আমি কিউব কৰি কিমান হ'ব 3 3 9 9 3 27 গতিকে ইয়াত কেটা ট্ৰায়াঙ্গল কিউব আছে 27টা আছে হল ঠিক তেনেদৰে ইয়াত যদি আমি চাবলৈ যাওঁ ইয়াত কেটা আছে এটা দুটা তিনটা চাৰিটা আৰু ইয়াত কেটা এটা দুটা তিনটা চাৰিটা গতিকে আমি গম পাইছিলো যিমানটো পালো তাক আমি কি কৰি দিব লাগিব কিউব কৰি দিব লাগিব কিউব কৰিলে উত্তৰটো আমি যেটো পাম হেতুৱে ইয়াত আমি কিমান পালো আমি কমেন্ট কৰি আপোনালোকে জনাব গতিকে বুজি পালে না এটো কেনে কৰে কিন্তু যদি এটা ট্ৰায়াঙ্গলত যেহেতু এনেকে আছিলে
এইটোৱে জানিবা ইয়াত যদি এনেকে দি দিয়া যায় তেতিয়াহ'লে আমাক ইয়াত যদি আমাক উলিয়াবলৈ কয় কেইটা ট্ৰায়াংগল আছে বুলি ক'লে আমি ইয়াত 1 2টা কিউব কৰিলে নহ'ব তেতিয়া আমাৰ এটা পদ্ধতি আছে কি কৰিব লাগিব আমি এটা দুটা হয়নে গতিকে কিমানটা ট্ৰায়াংগল হ'ল 3টা হ'ল ঠিক তেনেদৰে ইয়াতো এটা দুটা 1 2 মানে ইয়াত কিমান পালো আমি এটা 3টা এটা দুটা 3টা হ'ল 3টা পালো যেটো 1 1 2 1 2 1 2 গতিকে প্লাস কৰিলে কি 3টা হ'ল নে ঠিক যদি আমি ওপৰত চালে এটা দুটা ইয়াত দুটা পালো ঠিক তেনে ইয়াতো এটা দুটা ট্ৰায়াংগল ইয়াতো এটা দুটা ট্ৰায়াংগল হ'ল এতিয়া আপোনাক গোটেইকেইটা প্লাস কৰি দিব লাগিব ইয়াত কেইটা দুটা 2 প্লাস 3 প্লাস 2 প্লাস 3 প্লাস 2 প্লাস 3 হ'ল নে 3 4 5 6 7 8 9 10 11 12 13 14 15টা আমি ট্ৰায়াংগল পালো যেহেতু এটা 15টাহে পালো গোটেই ডাঙৰ ট্ৰায়াংগলটাটো ল'ব লাগিব গতিকে +1 মানে কিমানটা ট্ৰায়াংগল পালো আমি 16টা ট্ৰায়াংগল পালো হয়নে একদম সিম্পল কিমানটা ট্ৰায়াংগল আছে এটা দুটা ট্ৰায়াংগল 1 + 1 3 এনে এটা দুটা তিনটা এনে এটা দুটা তিনটা এনেকে গতিকে এনেকে হিসাব কৰিলে আমি কি পাম 16 এনেকেটো থাকিলে একদম সিম্পল 1 2 দুটা কিউব কৰি দিলে হৈ গ'ল যদি 10টাও থাকে 10 কিউব কৰি দিব লাগিব 5টা থাকিলে 5 কিউব কৰি দিব লাগিব আৰু যদি এনেকে ডায়াগোনালডাল দি দিয়ে তেতিয়াহ'লে আমি এই পদ্ধতিটোত কৰিলে উত্তৰটো একদম সহজে উলিয়াবলৈ পাৰিম ঠিক আছে নেক্সট এটা কোৱেশ্চন মই নাজানিছো আপোনালোকে বোৰ্ডখন ধৰিব পাৰিছে নাই পৰা তথাপিও মই যিমান পাৰো মই অলপ ডাঙৰকৈ লিখিবলৈ চেষ্টা কৰিছো আৰু মই আখৰকেইটা খুবেই বেয়া গতিকে হেতু ইগনোৰ কৰিব আপোনালোকে আৰু এটো হৈছে আপোনাৰ ক্যালেন্ডাৰ অংক গতিকে আমি এক্সামত ক্যালেন্ডাৰ অংক এটা হলো অহা দেখা যায় গতিকে আহক আজি আমি ক্যালেন্ডাৰ এই দুটা কোৱেশ্চন আমি কেনেকৈ কৰিব লাগে ট্ৰাই কৰোঁ ঠিক আছে ইয়াত দিছে যে যদি 5 ডিসেম্বৰ বুধবাৰ হয় তেতিয়া হলে উলিয়াব লাগে যে 31 ডিসেম্বৰ কি বাৰ হ'ব হয়নে এতিয়া 5 ডিসেম্বৰ বুধবাৰ হয় গতিকে ডিসেম্বৰ মাহটো আমি কেইদিনীয়া বুলি ক'লে আমি কিমান বুলি ক'ম ডিসেম্বৰ মাহটো 31 দিনীয়া হয়নে এইটো উত্তৰ কাৰণে ইয়াৰ সলিউশন গতিকে ডিসেম্বৰ মাহটো কিমান দিনীয়া আমি প্ৰথম চাব লাগিব যে যিটো মাহ দিয়া আছে সেই মাহটো আমি লিখি ললো হল তাৰ পৰা যিটো তাৰিখ দিয়া আছে সেই তাৰিখটো আমি কি কৰিলো বিয়োগ কৰি দিলো হল যিটো মাহ দিয়া আছে আমি হেতু মাহ লিখি ললো আৰু যিটো তাৰিখ দিয়া আছে সেই তাৰিখটো আমি বিয়োগ কৰি দিলো গতিকে এইটো বিয়োগ কৰিলে আমি কিমান পাম 6 আৰু এপিনে কিমান 26 হল নে 26 এতিয়া যেহেতু আমি জানো যে এসপ্তাহত 1 উইক ইকুৱেল টু কিমান ডেজ 7 ডেজ হয়নে গতিকে আমি 26ক কি কৰিব লাগিব আমি হাতেৰে হৰণ কৰি দিব লাগিব 7 3 যা 21 আৰু যাব নেকি নেযায় গতিকে ৰিমাইন্ডাৰ কিমান আহিলে 5 আৰু এই 5টো হৈছে কি হয় আমাৰ উত্তৰ এতিয়া এই 5টো আমি কেনেকৈ পাম আমাক কৈছে যে 5 ডিসেম্বৰ বুধবাৰ গতিকে 5 ডিসেম্বৰ কি কৈছে বুধবাৰ হয়নে প্লাস 5 1 2 3 4 5 বুধ বৃহস্পতি শুক্ৰ শনি দেও সোম গতিকে আমাক কৈছে যে 31 ডিসেম্বৰ কি বাৰ হ'ব 31 ডিসেম্বৰ সোমবাৰ অৰ্থাৎ 31 ডিসেম্বৰ কি হ'ব মনডে বুজি পালে নে সকলোৱে যিটো মাহ দিয়া থাকে সেই মাহটো পা সেই তাৰিখটো বিয়োগ কৰি দিব লাগিব 31 যেহেতু ডিসেম্বৰ মাহটো 31 দিনীয়া গতিকে 31 আমি 5টো বিয়োগ কৰিলো 26 পালো আৰু 26ক আমি হাতে হৰণ কৰি দিয়া ৰিমাইন্ডাৰ যিটো পাম সেই ৰিমাইন্ডাৰটো হৈছে আমাৰ উত্তৰ ঠিক আছে পাছৰ কোৱেশ্চনটো আমি ট্ৰাই কৰো ইয়াত কৈছে যে যদি 3 মাৰ্চ 2018 বুধবাৰ হয় তেন্তে 5 মে 2018 কি বাৰ হ'ব হয়নে মই আকৌ কৈছিলো যে 3 মাৰ্চ মাহটো কেইদিনীয়া মাৰ্চ মাহটো হৈছে আমাৰ 31 দিনীয়া গতিকে 31 পৰা আমি কি কৰিব লাগিব এই 3টো বিয়োগ কৰি দিব লাগিব হল আমি 31 পৰা 3টো বিয়োগ কৰিলে কিমান পাম আমি 7 8 29 28 পাম হল 31 পৰা আমি 3টো বিয়োগ কৰিলে কিমান পালো 28 ঠিক আছে 28 হল মাৰ্চ আমাক উলিয়াবলৈ কি কৈছে যদি 3 মাৰ্চ 2018 বুধবাৰ হয় তেন্তে 5 মে মাৰ্চ এপ্ৰিল মে গতিকে মাজত কি মাহটো সোমাই আছে এপ্ৰিল মাহটো সোমাই আছে আৰু আমি জানো যে এপ্ৰিল মাহটো কিমান দিনীয়া এপ্ৰিল মাহটো হৈছে 30 দিনীয়া গতিকে ইয়াত আমি এপ্ৰিল মাহটো যোগ কৰিলো 30 ডেজটো যোগ কৰিলো হল আৰু থাকিলে কি আমাক উলিয়াবলৈ কোনটো ডেট দিছে 5 মে লগতে আমি কি কৰিলো 5 তাৰিখটো আমি ইয়াত যোগ কৰিলো বুজি পালে নে সকলোৱে আমাক কৈছে যে যদি 3 মাৰ্চ 2018 বুধবাৰ হয় তেন্তে আমাক উলিয়াব লাগে যে 5 মে 2018 কি বাৰ হ'ব গতিকে যেহেতু চনকেইটা একেই হয়নে
প্ৰথম আমি কি কৰিলো মাৰ্চ মাহটো যিহেতু আমাৰ 31 দিনীয়া গতিকে 31 পৰা আমি 3টো বিয়োগ কৰিলো 28 পালো হল আমাৰ প্ৰথম কাম হেতু আমাৰ মাজত মাৰ্চৰ পাছত কি সোমাইছে এপ্ৰিল মাহটো কিমান 30 দিনীয়া গতিকে 30টো আমি যোগ কৰি দিলো হিমান লাগে আমাৰ খেল শেষ আমাক উলিয়াব লাগিছে 5 মে গতিকে আমাৰ ডেটটো দিয়া আছে কিমান তাৰিখ দিয়া আছে 5 মে আমি মে মাহটো গোটেইটো ল'ব নালাগে যিহেতু আমাক কৈ দিছে যে 5 মে বুলি গতিকে আমি 5টা ইয়াত লগত যোগ কৰি দিলো আৰু এইকেইটা যে আমি কৰিবলৈ যাওঁ কিমান হ'ব 3 মানে 3 4 5 6 63 হয়নে 63 পালো এতিয়া আমাৰ মেইন কামটো কি আছিল আমি জানো যে এসপ্তাহত কেইদিন থাকে 7 দিন থাকে গতিকে আমি 63 কি কৰিব লাগিব হাতেৰে হৰণ কৰি দিব লাগিব 7 8 যা और 7 9 যা 63 গতিকে বাছিলে নেকি ৰিমাইন্ডাৰ 0 গতিকে বুধবাৰ লগত যদি আমি 0 এটা প্লাস কৰি দিওঁ আমাৰ একো নহলে গতিকে আমাৰ উত্তৰটো কিমান হ'ব উত্তৰটো কি হ'ব বুধবাৰে হ'ব হল যিটো মাহ থাকে সেই মাহটোৰ পৰা আমি ডেটটো বিয়োগ কৰি মাজত যিটো মাহ থাকিলে সেইটো যোগ কৰি পিনি আৰু যিটো ডেট দিয়া আছে সেই ডেটটো প্লাস কৰি হাতেৰে হৰণ কৰি যিটো ৰিমাইন্ডাৰ থাকে সেই ৰিমাইন্ডাৰটো হৈছে আমাৰ উত্তৰ যেহেতু ইয়াত আমাৰ ৰিমাইন্ডাৰটো আমি 0 পালো গতিকে বুধবাৰ লগত যদি আমি 0 এটা যোগ কৰি দিও আমি কি পাম বুধবাৰে পাম গতিকে ক্যালেন্ডাৰ কোৱেশ্চন আজি মই দুটা কোৱেশ্চন দিলো আপোনাক ক্যালেন্ডাৰ আপোনালোকে নেক্সট কিছুমান ক্যালেন্ডাৰ কোৱেশ্চন ট্ৰাই কৰক আৰু আশা কৰো আজি এই দুটা কোৱেশ্চন আপোনালোকৰ অলপ হলো কিবা এটা শিকিছে বুলি মোৰ বিশ্বাস হৈছে গতিকে আপোনালোকে নেক্সট কিছুমান কোৱেশ্চন ট্ৰাই কৰক লিপ ইয়াৰ লক কিবা কিবি আইটেটো এটো সন দিয়া আছে নেক্সট কিছুমান বেলেগ সন ট্ৰাই কৰক ঠিক আছে 2018 দিয়া আছে 2019 20 এনেকে উলিয়াবলৈ ট্ৰাই কৰক গতিকে পদ্ধতিটো এটোই আপোনালোকে এটো প্যাটাৰ্নে ফলো কৰিলে খুব সহজে উত্তৰটো উলিয়াব পাৰিব ঠিক আছে এটা নেক্সট কোৱেশ্চন লওঁ নেক্সট এটা কোৱেশ্চন লৈছো এটো হৈছে লেটাৰ সিৰিজ ফিলিং আৰু এনেকুৱা কোৱেশ্চন আমি দেখিবলৈ পাওঁ প্ৰায় এক্সামত গতিকে এই কোৱেশ্চন বিলাক ট্ৰাই কৰো গতিকে এনেকুৱা কোৱেশ্চন বিলাক আপোনালোকে যদি যেতিয়া ট্ৰাই কৰিব তেতিয়া আপোনাৰ প্ৰথম কামটো কি হ'ব যেনেকে আগৰ গিটাত আমি যেনেকে লেটাৰ এৰেঞ্জমেন্টত যেনেকে লেটাৰ পজিশনটো কেনেকুৱা আমি ভাবিছিলো ইয়াত আমি প্ৰথম কামটো কি হ'ব আমাৰ প্ৰথম মেইন কামটো হৈছে আমাৰ কি হ'ব আমি ইয়াত কিমানটা এলফাবেট আছে সেইটো হিসাব কৰি ল'ব লাগিব ঠিক আছে ইয়াত আমি যদি এলফাবেটৰ পজিশনটো চাওঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 মানে গতিকে আমি ইয়াত কিমান পালো 18 পালো হয়নে এতিয়া 18টা পালো গতিকে 18টোক আমি কিহে যায় চাব লাগিব আমি যদি চাওঁ 3 into 6 3 6 যে 18 হ'ব পাৰে 2 into 9 2 9 যে 18 আৰু যায় নেকি কি বাই নাযায় গতিকে এই দুটা আমি পালো ঠিক আছে যেটো 2 টো বহুত সৰু গতিকে আমি ইগনোৰ কৰিব পাৰো আৰু 9 টো বহুত ডাঙৰ হেতু আমি ইগনোৰ কৰিব পাৰো ফাৰ্স্টে আমি 3 কে চাই লওঁ ঠিক আছে 3 কে চাই লওঁ 1 2 3 আমি ভাঙিলো 1 2 3 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 ঠিক আছে 3 3 কে চালো এতিয়া নেক্সট চাব লাগিব যে বি আছে নেকি ইয়াত নাই আকৌ ইয়াত আছে বি আকৌ ইয়াত আছে নাই বি আকৌ ইয়াত আছে নাই গতিকে আমাৰ সিৰিজটো কেনে গৈছে মানে অল্টাৰনেট কে গৈছে এনেকে অল্টাৰনেট কে গৈছে ঠিক আছে নেক্সট পজিশনটো আমি চাব লাগিব ইয়াৰ লগত বি বি তাৰপিছত কি আছে যদি আমি ইয়াত সি আছে ইয়াত সি আছে ইয়াত নাই গতিকে আমি ইয়াত যদি সি বহাই দিও ইয়াত মিলি আছে ইয়াতো যদি আমি সি বহাই দিও মানে সি হল মিলি আছে বি সি বি মিললে বি সি বি আকৌ যদি আমি বি এটা বহাই দিও বি সি বি মিলি আছে ঠিক আছে আমাৰ বাকি থাকিলে কি এ বি ইয়াত যেহেতু এ বি আছে ইয়াতো চাগে এ বি আছে আৰু থাকিলে কি বি আৰু ইয়াত থাকিলে বি মিলি আছে গতিকে আমি ইয়াত কি বি এটা বহাই দিব পাৰো ইয়াতো বি এটা বহাই দিও ইয়াতো বি এটা বহাই দিও হল ধৰি পাৰিলে প্ৰথমতে আমি ভাঙি ললো যেহেতু লেটাৰটো হিসাব কৰিলে কিমানটা 18টা লেটাৰ আছে তাক আমি ভাঙি ললো 2 আৰু 9 2 টো বহুত সৰু 9 টো বহুত ডাঙৰ গতিকে আমি তিনটাকে চাই লও ফাৰ্স্ট আমি চালো বি টো ক'ত আছে বি ইয়াত আছে ৰাইট গতিকে বি টো অল্টাৰনেট কে বহিছে বি পাছত কি আছে ইয়াত সি আছে গতিকে আমি সি এটা বহাই চালো ইয়াতো সি এটা বহাই চালো মিলি গৈছে ইয়াতো বি আছে ইয়াতো বি আছে ঠিক আছে গতিকে এতিয়া আমি উত্তৰটো পালো কিমান সি পালো ইয়াত কিমান পালো বি পালো ইয়াত কিমান পালো বি পালো ইয়াত কিমান পালো সি পালো আৰু ইয়াত কিমান পালো বি পালো ইয়াত উত্তৰটো ক'বাত আছে নেকি সি বি দিস ইজ দা ৰাইট আনসাৰ গতিকে আমি এটা প্যাটাৰ্নটো মিলাব লাগিব মানে কোনটো প্যাটাৰ্ন ফলো হৈছে এই প্যাটাৰ্নটো আমি নিজে এবাৰ ভাবিনি কৰিলে আৰু আপোনালোকে আজি মই এটো দেখালো আপোনালোকে ইয়াত যদি নেক্সট নকা কোৱেশ্চন কিছুমান লইলে কেতিয়াবা আমি আপোনালোকে 4টাও মিলাব লগা থাকিব কেতিয়াবা 5টাও মিলাব লগা থাকিব
গতিকে কোনটো পেটাৰ্ণ ফ'ল' হৈছে আপোনালোকে যদি পেটাৰ্ণটো গম পাই যায়, গতিকে ইয়াৰ উত্তৰটো উলিয়াবলৈ একদম লেটাৰ ফিলিং চিজত আপোনাৰ উত্তৰটো একদম সহজে উলিয়াই ল'ব পাৰিব। আপুনি ছটাকেও এবাৰ চাব পাৰে, ছটাকে বহে নে নবহে। যদি বহে আপুনি ছটাকে উলিয়াবলৈ ট্ৰাই কৰক, ঠিক আছে। গতিকে আজি ৰিজনিঙৰ মই কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। আশা কৰোঁ আজি ক্লাছটো কৰি আপোনালোকে নিশ্চয় ভালে পালে। আৰু আজি মই আপোনালোকক এইকেইটা কুৱেশ্যন দিলোঁ, আপোনালোকে নিজেও এনেকুৱা ধৰণৰ কুৱেশ্যন লৈ প্ৰেক্টিছ কৰিব পাৰে। আৰু মোৰ দৃঢ় বিশ্বাস আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আপোনালোকৰ এক্সামত অহাৰ খুবেই সম্ভাৱনা আছে। গতিকে আজিলৈ ইমানেই। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ইমানেই। ধন্যবাদ।